ঐ কিয় পেলাই আছা মহিলা নদীত হা নেপেলাবি জাবৰা নদীত নেপেলাবি দে না কাচৰা পেলোৱা জাগা নদী নহয় হা বেঙেৰাটো একো নাজানে নদীত মহিলা পেলাই আছে নেপেলাবি দে 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 কি হ'ব কি হ'ল বোবা তাত দুখ নাই যিজন দোকানৰ মালিকে তাক কামত লগাইছে তাক ইয়াতে পেলাব কৈছে গতিকে দোকানীজনকে ধৰিব লাগিব এয়া হ'ল অসমৰ পশ্চিমবংগৰ সীমান্ত শ্ৰীৰামপুৰ গেট পালো আজি হঠাৎ ৱেষ্ট বেংগল বুলি ঢাপলি মেলিছো ভাই ভাত খাই আহিছো যে টোপনি ধৰিছে ৰে ভাই আজি বন্ধ পালো 9:30 প্ৰগ্ৰাম ললো কি হৈছে ইয়াত একবাৰ ডাইন আহে একবাৰ বাঁয়ে আহে দুচকীয়া বাহন বাইক চলাই আমাৰ এটা টাৰ্গেট থাকিছিল যে আমি দিনত 400 450 বা 500 কিলোমিটাৰ ৰাইড কৰিব লাগিব যে আমাৰ ডেষ্টিনেশ্যন পাবৰ কাৰণে গতিকে ভাগৰ পৰা বস্তু নাছিলে এতিয়া সঁচাকৈ আজি মোৰ ইমানেই টোপনি ধৰিছে জাষ্ট মই এতিয়া 100 কিলোমিটাৰে গাড়ী চলাইছোঁ ইমান টায়াৰ্ড ফিল কৰিছোঁ মানুহৰ দেহাটোক যিমানে আৰাম দিব সিমানে সি আৰাম বিচাৰি থাকে গতিকে চাগে এতিয়া আমাৰ কোনো টাৰ্গেট নাই গতিকে যাতে পাৰিলে টোপনাই টোপনাই চলাম এনেকুৱা নিচিনা অনুভৱ হৈ আছে মানুহৰ যেতিয়া কোনো লক্ষ্য নাথাকে তেতিয়া তেওঁৰ এলাহটো বেছি হয় আৰু ভোকৰ মাত্ৰাটো বাঢ়ি যায় এতিয়া পালোঁ আমি 12 বিছা আৰু ইয়াতে টোল ৰোড শেষ হৈছে কোচবিহাৰ আহিব হ'লে ৰাতিপুৱাৰ ভাগতে আহিব লাগে আৰু কোচবিহাৰ যদি ৰাজবাৰী যদি ভিডিঅ' বনাব খোজে নহয় তাত ভিডিঅ' বনাব নিদিয়ে এতিয়া কি আছে নাজানো ৰাজবাৰী যদি ভিডিঅ' বনাব নিদিয়ে ভিতৰত তেতিয়াহ'লে মানিটো কি থাকিল না কাৰণ এইবোৰ বস্তু যদি আমি চাৰ্কুলেট কৰোঁ তেতিয়াহে দেশ বিদেশৰ পৰা মানুহ আহিব নাজানো আৰু মোক এবাৰ ভিডিঅ' বনাই থাকোঁতে কি কৈছিলে যে আপুনি যদি মনে মনে ভিডিঅ' বনায় বা ভিডিঅ'টো যদি আপুনি পাব্লিছো কৰে তেতিয়া আমি আপোনাৰ পৰা কেছ ফাইল কৰিম বোলে এই ধৰণৰ ৱাৰ্ণিং দিলে গতিকে ৰাজবাৰী বাহিৰে বাহিৰে দেখুৱাই কি লাভ হ'ব গতিকে ভিতৰত থকা কিছুমান মিউজিয়ামৰ বস্তু আপোনালোকক দেখুৱাব খোজোঁ গতিকে সেইটো কাৰণে মই এতিয়া কোচবিহাৰ যোৱাৰ কাৰণে অনিচ্ছুক কি নদী এইটো চনকোচ নেকি বহুত ডাঙৰ নদী নতুন মানুহ চলালে অলপমান চেন পৰা নিচিনা হৈ থাকিব আজি ভাইসকলক চিৰিয়াখানা দেখাম বেংগলৰ আমরা এখন ঢুকিয়ে পড়েছি কামাখ্যাগুড়িতে বাপরে বাপ কি যানজট থাকা জায়গা গো এখন জিজ্ঞাসা করতে হবে ডান দিকে যাইতে লাগে না বাঁয়ে দিকে যাইতে লাগে দাদা শিকবিল যাওয়ার রাস্তা কোন দিকে শিকবিল যাওয়ার রাস্তা আমার দিদিমণি খুব ভাল রাস্তা বানাইছে না লাহ ভাই দিদিমণি খুব ভাল রাস্তা চলা যাকে বলা হয় নাকি সারা বেঙ্গলে ভাল রাস্তা দিদি কাম কৰিছে কিন্তু ক'ব লাগিব ৰসিকবিল ইয়াৰ পৰা 6.5 কিলোমিটাৰ আৰু কোচবিহাৰ যদি যাওঁ আমাৰ ইয়াৰ পৰা মাত্ৰ 16 কিলোমিটাৰ হয় ইয়াৰ আশে পাশে আছে আলিপুৰদুৱাৰৰ বেছি দূৰ নহয় আৰু কোচবিহাৰৰ বেছি দূৰ নহয় আমি ৰসিকবিল চোৱাৰ পিছত সময় পালে আমি এক চক্কৰ মাৰিম যিকোনো এটা ঠাইত নে কি ভাই এতিয়া আহি গ'ল জংঘল অঞ্চল গভীৰ জংঘল হাৰ্ডন ভাই এতিয়া হাত বহি গ'ল না আমি অকণমান বেছিকৈ আগুৱাই গৈছিলোঁ এতিয়া আকৌ বেক হ'লোঁ এইয়া তৰণ এইখিনি বনোৱাই নাই এতিয়াৰে এনেকুৱাই আছে অফ ৰোডিং নেকি অফ ৰোডিং ভাইবছটো দি থৈছে এতিয়া আজিৰ পৰা কমেও 2 বছৰ আগত আহিছিলোঁ 2 বছৰ নহয় 3 বছৰে হ'ল চাগে একেই অৱস্থা দিদিমণি একটু নজর দিবেন রসিকবিল জায়গাটা খুবই ভালো এখানে আপনার সংগ্রহালয় আগে খুবই ভালো দেখছিলাম এখন কি আছে মনে নেই তবে এই রাস্তাটুকু আপনি খারাপ বানিয়েছেন এখানে নজর দেননি আপনি প্রচুর শাল গাছ আছে কিন্তু না আর ইয়াত দাঁতিকাষৰীয়া অঞ্চলৰ বেংগলী সম্প্ৰদায়ৰ মানুহসকলে বসবাস কৰিছে এটা সময়ত ৰসিকবিল বুলি ক'লে বড়ো চিনেমাৰ মানে ইয়াতে যিকোনো ডেন্স পাৰফৰ্ম কৰিব হ'লে ইয়াত আহিবই এটা এটা গানৰ শুটিং বোৰ ইয়াতে কৰিছিলে ক্লোজ না আমরা গাড়ি এখানে পার্ক করতে হবে মনে হয় এদিকে জিজ্ঞাসা করি বৃহস্পতিবার বন্ধ নাকি
আমরা আসাম থেকে আসছিলাম, একটু দয়া করে একটু ঢুকতে দিবে না? হ্যাঁ, এয়া বোর্ডত লিখা আছে বৃহস্পতিবার বন্ধ। বহু আশা কৰি আহিছিলোঁ ইয়াত গাৰ্ড ভাই, অকণমান ৰিকুৱেষ্ট কৰিম। CC কেমেৰা আণ্ডাৰ ছাৰ্ভিলেঞ্চেছ, CC কেমেৰা আছে হেনো, গতিকে আমি ভিতৰত অকণমান পাইচাই কৰিম বুলি ভাবিছিলোঁ, সোমাব নিদিয়ে আমাৰ ইয়াৰ গাৰ্ড বাবুয়ে ক'লে। এৰা যে এখন মটৰচাইকেল নিয়ে আছিলে, গ্ৰাম আছে নেকি এদের? ও বস্তির মানুষকে আসা যাওয়া করতে দেয় আর কি। আমরাও বস্তির মানুষ বইলাকে যাইতে পারি না। সিসি ক্যামেরা কি পাত্তা পাবে, কোন জায়গার মানুষ কি? সিসি ক্যামেরা। আপনারা আসছিলেন ঘুরতে নাকি? এখানকার না বাইরের? লোকাল। আপনারা ঘুরতে পারবেন, আমরা আসাম থেকে এসেছি, এখন মনোবাসনা পূর্ণ হইল না। কি করা যাবে এখন? কক্সবাজাৰৰ পৰা ইয়াত আহিলো ভাইৰ মধুৰিআমৰ সোৱাদ লোৱাৰ কাৰণে না ভাই? যেতে পারবো না। কত টাকা এটা? 30 টাকা। 30 টাকাত ইমান বৰ মধুৰিআম দিছে, মধুৰিআমখিনি খাওঁ আৰু ওলাই যাওঁ। বহুত আহিছিল পৰ্যটক, চাওঁ এওঁলোকেও গমেই নাপায় যে বৃহস্পতিবাৰ বন্ধ। সুন্দৰবনে নেকি ৰয়েল বেংগল টাইগাৰ? কি চিতা আছে? চিতা তো ইন্ডিয়াতে হয় না রে, কোনখান থেকে আনছে? চিতা না, চিতাবাঘ না, এটা এটা লিওপার্ড, বুঝছো? চিতা না। কয়টা আছে? 11টা। বাপৰে, বেচেৰা পৰিয়াল লৈ আহিছিলে এই পোৱালিকেইটাকে, এওঁলোকৰ মাথা খাইছে। এওঁলোকে 12 বছৰৰ পৰা আহিছে, কিন্তু এওঁলোকেও নাজানে যে আজি বন্ধ বুলি। আমি কোকৰাঝাৰৰ কোন কোটা, ইয়াৰ মানুহখিনি নাজানে আৰু আমি কেনেকৈ। এটা কথা আছে, ফেইলৰ ইজ দ্য পিলাৰ অফ সাকসেস না। এনেকে ঘূৰি ঘূৰি নিশ্চয় ক'ৰবাত এটা ভাল ঠাই পাম। মাথা লগাও লাহা ভাই। আমি এতিয়া উত্তৰাঞ্চলৰ ফালে গৈ আছো, খোৱাডাঙ্গা, এখন বড়ো অধ্যুষিত গাঁও। পশ্চিমবংগত বড়ো কিমান আছে লাহা ভাই? 4.5 লাখ আছে। 4.5 লাখ। মাই গড, গাঁৱৰ ৰাস্তাবিলাক সঁচাকৈ মানিব লাগিব, মমতা দিদি ভাল কাম কৰিছে। পশ্চিমবংগৰ গ্ৰামাঞ্চল আৰু অসমৰ গ্ৰামাঞ্চলৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই, জলবায়ু একেই। আৰু ইয়াৰ যিটো ভেজিটেশ্যন, দুখন ৰাজ্যৰে সাদৃশ্যতা আছে। চবৰে ঘৰতে বাৰীত তামোল পাণৰ খেতি। এটা খালি পাৰ্থক্য আছে, অসমতকৈ এওঁলোকৰ মানুহবোৰৰ পাৰদৰ্শিতা বেছি, কাম কাজত খুব মনোনিৱেশ কৰে। মাটিবোৰ অৰ্থাৎ এনে চন পেলাই নাৰাখে, গোটেই বছৰটোতে এওঁলোকে বিভিন্ন ধৰণৰ খেতিবোৰ কৰি থাকে। আমাৰ তাত যেনিবা আহু শালি ধান কৰাৰ পিছত ক'ব গ'লে বেছিভাগ মাটি পৰি থাকে। অৱশ্যে আজিকালি আমাৰ তাতেও কিছুমানে বিশেষ ধৰণৰ খেতিবোৰ কৰা আৰম্ভ কৰিছে। এতিয়া এটাৰ পিছত অইন এবিধ খেতি তেওঁলোকে প্ৰস্তুতি চলাই আছে। যিমানখিনি শাক চব্জি যায়, ক'ব গ'লে আমাৰ এই কামাখ্যাগুৰি আলিপুৰদুৱাৰ অঞ্চলৰ পৰাই যায়। আমি যিখিনি কোকৰাঝাৰত খাই আছোঁ, আৰু অসমৰ বিভিন্ন সামগ্ৰীবোৰ ইয়াৰ পৰাই যায়। ভাই রাইডাক রাস্তা কেমন? ভালো? হ্যাঁ ভালো। কত দূর হবে এখান থেকে? এখান থেকে কিলোমিটার তো বলতে পারবো না। আচ্ছা, তার মানে কি এটা কি ভুটান নাকি রাইডাকটা? না না, ইন্ডিয়া। কি আছে দেখার জন্য কিছু আছে নাকি এখানে? আছে, বাগান আছে এখানে। আচ্ছা আচ্ছা, ঠিক আছে। বাগান আছে। আচ্ছা আচ্ছা, ঠিক আছে, ধন্যবাদ। চলো ভাই চলো। A few moments later. ইয়াৰ পৰা 4 কিলোমিটাৰ ৰাইডাক টিজি। বহুদিনৰ পৰা এটা মনৰ আশা পুহি ৰাখিছিলোঁ, গতিকে প্ৰথমতে তালৈকে যাওঁ। চলো ভাই চলো। নীলা আকাশ, শুকুলা মেঘ আৰু ৰিণিকি ৰিণিকি দেখা পাহাৰবোৰে হ'ল ভূটান পৰ্বত। এই অঞ্চলত যথেষ্ট সংখ্যক হাতী থকা সন্ধান পালোঁ। এই ৰাস্তাত দুয়োকাষে ইলেক্ট্ৰিফাইড তার কাটা দিছে, আৰু ইয়াত দুয়োকাষত সুন্দৰ চাহ বাগিচা। এয়া হ'ল সুন্দৰ ৰাইডাক। বহু ভ্ৰমণ কাহিনীত পঢ়িছিলোঁ ৰাইডাকত আহি হেনো এনিশা কটালে ভাল লাগে। আমিও অৱশ্যে আজি ইয়াত থকাৰ কোনো প্ৰবন্ধ কৰা নাই, জাষ্ট আমি চাম আৰু উভতি যাম। কেতিয়াবা হঠাৎ কৰা প্ৰগ্ৰামবোৰো খুব সুন্দৰ হয়। আমি আহিছিলোঁ ৰচিক বিল চাম বুলি, আৰু আপোনালোকে দেখাই পালে বৃহস্পতিবাৰ ৱেষ্ট বেংগলত যিকোনো অনুষ্ঠানবোৰ বন্ধ হৈ থাকে, গতিকে তাৰ পৰা আমি নিৰাশ হৈ আহিছিলোঁ, যদিও ৰাইডাকত আহি মন প্ৰফুল্লিত হ'ল। এয়া গোৰ্খা অধ্যুষিত এলেকা বুলি এনে প্ৰমাণ পোৱা যায়। ইয়াৰ ঘৰবোৰ চাংঘৰ। ইয়াৰ মানুহবোৰ প্ৰধান বৃত্তি হ'ল পশুপালন, কৃষি কাৰ্য। এয়া ৰাইডাক বজাৰ হ'ব লাগে, কোনফালে যাম সুধি লওঁ ৰ।
এই দাদা রাইডাক ইটুই না এয়া হেনো রাইডাক এতিয়া আমি যাম সিধাই ঘুরতে আইছি এদিকে খুব ভালো না সিনারি আছে কালা পাহাড় না কি থাকে ময়নাবাড়ি কোন দিকে আবার কত কিলোমিটার যেতে হবে 5 কিলোমিটার রাস্তা এরকমই না ভালো আছে এর থেকে তখন ভালো রাস্তা পাবো না এই রায়ডাক না এই জায়গাটার নাম রায়ডাক নামটা অন্য ধরনের আপনারা কি বর্মন রাজবংশী নাকি না বাঙালি আদিবাসী ও আপনারা আদিবাসী এখানে নেপালি তো আছে অনেক এদিকে নেপালি আছে না তার মানে এই যে রায়ডাক নামটা কেন হইল শব্দটা কি রায়ডাক শব্দটা রায়ডাক মানে কি ভাই রায়ডাকটা কি ইংলিশ নাম নাকি কি বাগানের নাম তো রায়ডাক নাম তার মানি থাকতে লাগে না যেমন কামাখ্যা গড়ি না এটা কি ব্রিটিশের ছিল নাকি ওই তো ব্রিটিশ সাহাব রাখছে এটা রায়ডাক চা বাগান না আমরা কি এরকম গিয়ে কত দূর যাওয়ার পর ওখানে যাবো আচ্ছা ঠিক আছে খুব ভালো না সিনারি খুব ভালো আছে ভুটান দেখা যায় নাকি ভুটান দেখা যায় নাকি ও ঠিক আছে চলো এয়া রায়ডাক চাহ বাগানৰ মাজে মাজে আমি আগুৱাই গৈ আছো চালাইলে ফটাফট চালাও এনে কতদিন না হবো টাইম নাই বেলা ডুবো রাস্তা হবো ভাই আই ভাই 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 এই ভালে কালা পাহাড় কোন ভালে কালা পাহাড় ময়না কি আছে ময়না কি এদিকে না চলো সুন্দৰকে চাহপাত ছিঙি থকা দৃশ্যবোৰ উপভোগ কৰি কৰি কেতিয়া আমি ভুল ৰাস্তাত প্ৰৱেশ কৰিলে গমেই নাপালো পিছে পিছে আহি থকা ভাইসকলে আমাক জনালে যে আপোনালোকে বেছিকৈ আগুৱাই আহিছে ময়নাবাৰী আচল ৰুটটো ইফালে থাকিল আমি যি ৰাস্তাৰে আহিছিলোঁ সিফালেদি গ'লে বহুত ঘূৰা হ'লহেঁতেন এতিয়া ঘড়ীত বাজিছে 4:30 আমি উভতিও যাব লাগিব ময়নাবাড়ি আমি তো যাই নাই এই পার ওই পার না জানি হ্যাঁ मयनाबारी नहीं है उधर से हम लोग फिर घूम के आया वो लोग बोला इधर से मत जाओ ये रास्ता सीधा पड़ेगा रहेगा ना अच्छा ठीक এই ৰাস্তাটো হেনো ভুল ৰাস্তা আগৰ ৰাস্তাতে যাব লাগিব আৰু ইয়াৰে জনজাতীয় লোকসকলে কয় এই ৰাস্তাটোৱে হেনো চিধা গৈ থাকিলে আমি ময়নাবাৰী পাম কিন্তু যিজন ব্যক্তিয়ে আমাক ৰখালে তেওঁ আছিল এখন বাগানৰ মেনেজাৰ তেওঁ আমাক ইফালে যাবলৈ মানা কৰিলে কৈছে ইফালে ৰাস্তা নাই হেনো একমাত্ৰ ভগৱান ভৰসা কৰি আমি আগুৱাই গৈ আছো পাওনে নাপাও নাজানো এতিয়া গৈ থাকিম আৰু উভতি অহাত নাই দেখাৰ মতন জাগা না এওঁলোকৰ সৈতে কনফাৰ্ম হৈ ললো যে ময়নাবাৰী বেছি দূৰ নাই বাগানৰ মাজতে যোৱা নিষেধ নেকি ৰাস্তা ঘাট কোনে বনাই দিছে চাহ বাগানে বনোৱা চাহ বাগানে বনোৱা সেইটো কাৰণে এইটো আমি যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে নিশ্চয় পাব্লিকৰ কাৰণে নহয় বুলি কৈছে নেকি পলিউশ্যন হ'ব যদি আমি সকলো মানুহবোৰ ইফালে অহা যোৱা কৰোঁ এয়া হ'ল ময়নাবাৰী দিদিমণি এটা ময়নাবাৰী না আগে কি পাবো কিছু দেখার জন্য ভালো চেকপোস্ট যেতে দিবে না কালাপাহাড় যেতে দিবে না এটা কি ভুটানের চেকপোস্ট কত দূর হয় কালাপাহাড় এখান থেকে কালাপাহাড় কত দূর হয় ঠিক আছে আমি তো জানি না দাদা আমি এখানে থাকি কিন্তু বলতে পারবো না এইটো হেনো ময়নাবাৰী ইয়াত এটা সময় চাগে যথেষ্ট সংখ্যক ময়না আছিলে এই বগা ৰঙা দেখিলে দিদিমণিৰ ঠাইত অহা নিচিনা লাগে না এইখিনিৰ পৰা অফ ৰোডিং ভুটান গেট ওইখান থেকে পাহাড়টা চাপা দেখা যায় ওইখান থেকে ওই গেট পর্যন্ত যাব तपाईँ के नेपाली हुनुहुन्छ म पनि नेपाली गुरुङ है तपाईँ के लेख्नुहुन्छ शर्मा हस् यहाँ कति छ नेपाली ए कति घर छ ए ल ल ल ल माई गड कि भुতুৱা रास्ता रे মানে দুও কাষৰ জংগলবিলাক আহি ৰাস্তাটো চেপি ধৰিছে আমি কোনো মতে বাট ফালি যোৱাৰ নিচিনা হৈছে এয়া সন্মুখত দেখিছে সৌচ্চ পৰ্বত এইবোৰ হ'ল ভুটান
আমি চাগে বেছি দূৰ যাব নোৱাৰিম প্ৰায় ইয়াৰ গাঁওবাসীসকলক সোধা মতে 1.5 কিলোমিটাৰ যোৱাৰ পিছত এনে এটা পোষ্ট পাম তাৰ পৰা এই ধুনীয়া দৃশ্য আজি আপোনালোকক দেখুৱাম আৰু যদি যাব দিয়ে নিশ্চয় অলপমান প্ৰৱেশ কৰিব চেষ্টা কৰিম আৰু যদি নিদিয়ে নিশ্চয় ঘূৰি আহিম এনে আমাৰ সময় তাকৰীয়া আৰু বাট আগচি ধৰিছে এই গৰুবোৰে হা ইয়াতে ইমান গাড়ী ঠাই নেদেখে তো জংঘলত অলপ অকৰা আছে গৰুবিলাক জংঘলৰ জ্ঞান না সিহঁতেও ভাবা নাই এইফালেদি আমি গাড়ী চলাই আহিম বুলি জংঘলৰ মাজে মাজে দুই এটা সুন্দৰ ঘৰ নেদেখা নহয় এয়া বস্তিৰ মানুহ চাগে এগাল মানুহ দেখিলো ইয়াতে কাম কৰা মানুহ নেকি সুধিম না এই ভাই বৰ্ডাৰটা কত দূৰ ভুটান বৰ্ডাৰটা কত দূৰ যাবা দিব আমাক 5 কিলোমিটার এখান থেকে গেট আছে না গেট আছে সামনে কত দূর এই তো সামনে আছে সামনে আছে না ওইখান থেকে যাইতে দিবে না মনে হয় না ওইখান থেকে পারমিশন দিতে হবে ও গেট পর্যন্ত যাব বাপ রে বাপ যিমানে আগুৱাই গৈছো ঘন জংগলে আমাক খাবটি ধৰিব খুজিছে যে আগলৈ নাযাবা দুই এখন ট্ৰেক্টৰৰ বাদে এই ধৰণৰ গাড়ী চাকে নাহে যেহেতু অনাধিকাৰ প্ৰৱেশ নিষেধ সন্মুখত এটা গেট পাম গেটখনো এতিয়াও দেখা পোৱা নাই এয়া কিহৰ বিল্ডিং ইমান ডাঙৰ মাই গড হোটেল নেকি হা কিহৰ বিল্ডিং গেষ্ট হাউচ আমি যিমানে পাহাৰৰ কাষলৈ আহি আছো পাহাৰখন যেন সিমানে দূৰলৈ আঁতৰি যোৱা যেন লাগি আছে ভুটান ঘাট ইউথ হোষ্টেল মাই গড ইমান ডাঙৰ প্ৰপাৰ্টি যুৱ কল্যাণ ক্ৰিয়া দপ্তৰ পশ্চিমবংগ চৰকাৰ সামনে আছে বুলি কৈ আমি আহি গলো প্ৰায় 20 কিলোমিটাৰ এতিয়া 2 মিনিট লাগিব বুলি কৈছে 2 মিনিট লাগাত 1 ঘণ্টা লাগিব নেকি নাজানো কাৰণ দুকাষৰ জংগলে আমাক যাবলৈ মাৰা কৰি থকা যেন লাগি আছে কাৰণ এই ৰাস্তা ঘাট আৰু এই ঠাইটকা সম্পূৰ্ণ পৰিত্যক্ত ইয়াত তেনেকে কোনো টুৰিষ্টও নাহে বা আহিবলৈ মানা কৰে সব সম্পূৰ্ণ অফৰোডিং ইয়াত ডঙা বান্ধি থকা পানীবোৰ কিমান দূৰলৈকে আছে গাত আমি মনিব পৰা নাই আৰু হঠাৎ আহি গৈ সৰু সৰু কালভাৰ্ট মাই গড পানী নে পুখুৰী এইবিলাক গৰু পানী খাই আছে কমকে সময় নগলে হল বাহ যাব দিয়ে So finally, আমি ক'ব লাগিব আমাৰ ডেষ্টিনেশ্যন পাই গৈছো এয়া বুকসা টাইগাৰ ৰিজাৰ্ভ আৰু ডাঙৰকে লিখা আছে নো এন্ট্ৰি কোৰ ওয়াইল্ড লাইফ কৰিডৰ প্ৰৱেশ নিষেধ কোৰ বন্যপ্ৰাণী কৰিডৰ এবং বন্যপ্ৰাণ সংৰক্ষিত এলেকা বক্সা ব্যাঘ্ৰ প্ৰকল্প A few moments later বাইক দিয়ে দিলে একটা বাইকে একজন আমরা যে তিনজন কি হয়ে যাব কত নিবা 1000 1000 কত টাইম লাগবে আসা যাওয়া এখানে 15 মিনিট লাগবে থাকা খাওয়া জায়গা আছে চা পানি খাওয়া জায়গা আছে নাই ওতে আছে না ওইদিকে তো কিছু বানানো তো নাই এই গেট ক্লিয়ার না করে ঘুরতে যাবা জিউ যাবা না খুব ভালো আমরা 10-12 জন আসবো ঠিক দাম যদি বলো আজকে টাইম নাই তো আমরা আসাম থেকে আইছি আমরা নিয়ে যাই বুঝ হ্যাঁ দামটা একটু কম করলে পরে আসতে তোমাদের এখানে আমার ইউটিউব আছে ইউটিউবে যাবে তোমাদের পুরো ডিটেইলস প্রচার হবে আর কি হ্যাঁ ভালো হবে তো এই গেটটা কোনদিন খুলে না গাড়ি যাওয়ার জন্য গেটটা খুলবে তার পরে ডিমান্ড পারমিশন লাগে ও পারমিশন কই নে পারমিশন কোন জায়গায় দেয় কার্তিকা লাগে কোন জায়গা এটা ময়নাবাড়ি তারটা আগে ঠিক আছে ভাই আজকে তো হইল না কিছু হ্যাঁ ওই বনি বলে খোয়ার ডাঙ্গাটা কোন পালে আছে যাওয়াটা খোয়ার ডাঙ্গা কোন পালে কোন পিছলে হ্যাঁ খোয়ার ডাঙ্গা রাস্তা দে ঠিক আছে এই বইনটা কথা কৈছে রে এইটা আছিল
ओरै मा थाङो खानसि बाजारनियाव थाङो बेनिफ्राय ओरै मेन रड ओंखारलांजायोना बेजों ओरै थांफिनोबा मा मोनगोन बेजों ओरै गिदिंफिनबा खवादाङा मोनहैफिनगोन आरोखि ना बेजों गिदिंजाया होमबा दे बर' गामि गामि नायलांनो आरोखि সো এতিয়া আমি বড় অধ্যক্ষিত এলেকা পালো ভাই আগত আছে আগত মই আনিছো প্ৰথম আৰু ইয়া কাঞ্চি বাজাৰ কয় এখানে এটা চক আৰু আমাৰ পশ্চিমবংগৰ আমাৰ বড় ভাইসকল মামা দঙ বে পকৰা আৰু বইয়া মাৰা बे दहायनि फुंनिसोमोन मोख्रै मेबा कुगनि आरो बे मा पकरा তাতে আমি এটা গরম গরম সিংৰা খাম 1000 1000 মিডিয়ামটো বড় নঙা না বাঙালি বাংলা না বড় মিডিয়াম গিয়া পশ্চিমবংগত ইয়াত যথেষ্ট সংখ্যক বড় লোকসকল আছে কিন্তু দুখৰ বিষয় যে ইয়াতে বড় ভাষা প্ৰাধান্য পোৱা নাই না সাহিত্য সভাৰ কাৰণে যথেষ্টখিনি আছে কাৰণ অসমৰ যেহেতু বেংগলী মিডিয়াম চলে ইয়াতো যেহেতু বড় জনসংখ্যা যথেষ্টখিনি আছে তেওঁলোকে বড় ভাষা বিভাগ এটা থাকিলে ভাল হয় না ইয়াত বড়সকলে বেংগলী মাধ্যমতে পঢ়া শুনা কৰে কৃষিজীৱী না মা मामा सुबिदा होयो ममता दिदिया मा सुबिदा होयो लक्ष्मी भान्डार होयो खयलानि साजेफोरनो थला सला फरायग्राफोरनो थाखा होदों साइकेल होदों বহুত দিনৰ মূৰত সিংৰা আৰু পিয়াজ খাইছো খুব টেষ্টি লাগিছে আৰু ইয়াৰে যে লোকেলিটিৰ লগত কথা বতৰা হৈ পেলাই ভাল লাগিল তেওঁলোকৰ মনৰ কথাবোৰ দুই এটা জানিবলৈ আমি চেষ্টা কৰিছো থুলমূলভাৱে আমাৰ মমতা বাইদেৱে ইয়াতে যিসকল ছোৱালী বিয়া হয় 25000 টকা এককালীন দিয়ে আৰু লগতে এক টকা সোণাও দিয়ে হেনো আৰু কৃষকসকলক বছৰত দুবাৰ 5000 কৰি এটা কৃষি ভাত্তা দিয়ে চেণ্ট্ৰেলি প্ৰায় 2000 সুন্দৰ কেঁচা খালো ভাল লাগে এই ঠাইখনৰ নাম হ'ল কাঞ্চি বাজাৰ কিন্তু এয়া বড় অধ্যক্ষিত এলেকা ইয়াত নেপালী ইমান নাই এই ঘৰ মানুহে নেপালী আছে কিন্তু প্ৰথম এই চাৰিআলিৰ কাষত কোনোবা এজন কাঞ্চিয়ে চাহৰ দোকান খুলিছিলে তাইৰ নামেৰে কাঞ্চি বাজাৰ নামকৰণ কৰা হৈছে এই কাঞ্চিজনী এতিয়া আছে নে নাইবা লাভ ভাই আছে বলে দোকানটো আছে চাহৰ দোকান না কিহৰ দোকান চাহ দোকান গেলামাল এই बाजै खानसि बाजार ना खानसिनि दखाना बबे बे खानसिनि दखाना बबे हे दखान होजेनग्राना बबे होनदां खानसिनि दखाना बबे दखान होजेनग्रा सोरबा नेपालि हिन्जाव दंमोनलाय এই দোকানটো এজনী কাঞ্চি খুলিছিলে ন তাইৰ পৰা এই নামকৰণ কাঞ্চি তাই নিশ্চয় দেখা ধুনীয়া হ'ব লাগিব সবে কাঞ্চি কাঞ্চি বুলি কয় ইয়াতে প্ৰয়োজনীয় সামগ্ৰী গোটেইবোৰ পোৱা যায় নাই নিনালাই দে থাইজৌ মাম বে লেংৰা মালদা কয় টাকা কিলো 40 টাকা বে কম তো চলো ভাই থাতো দে কাঞ্চি বাজাৰ বাই বাই